নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে নিশ্চয় ভালে আছে। হয়, ময়ো ভালে আছোঁ। চাওঁতে চাওঁতে গৰমৰ দিন আহিল। এই গৰমৰ দিনতে বেছিকৈ সংক্ৰমিত হোৱা আন এবিধ ৰোগ টাইফয়েডৰ বিষয়ে আজি ক'বলৈ ওলাইছোঁ। সাধাৰণতে টাইফয়েড বা এণ্টেৰিক ফিভাৰ বা সানিপাত জ্বৰ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হয়। টাইফয়েড বা সানিপাত জ্বৰনো কি? অপৰিষ্কাৰ খাদ্য বা স্বাস্থ্যসন্মত নোহোৱা খাদ্য বা দূষিত পানীৰ দ্বাৰাই সালমনেলা টাইফি বেক্টেৰিয়াই শৰীৰত সোমাই সংক্ৰমিত কৰি এই ৰোগটোৰ সৃষ্টি কৰে। সাধাৰণতে মূলৰ পৰাই হওক বা শৌচৰ পৰাই হওক বা লেতেৰা হাত দুখনৰ পৰাই হওক বা দূষিত পানীৰ পৰাই হওক বা মাখিৰ পৰাই হওক, মুঠতে সংক্ৰমিত আহাৰ আৰু পানী খাওঁতে আমাৰ পাকস্থলীলৈ গুচি যায় আৰু লগতে লৈ যায় এই ৰোগটোৰ বীজাণু সালমনেলা টাইফি বেক্টেৰিয়া। আমি সকলোৱে জানো পাকস্থলীত পাচক ৰস থাকে। এই পাচক ৰসৰ কাম হ'ল খাদ্যবস্তুক টুকুৰা টুকুৰি কৰি হজম কৰা আৰু খাদ্যত থকা বেক্টেৰিয়াবিলাকক ধ্বংস কৰা। কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে এই পাচক ৰসে এই সালমনেলা টাইফি বেক্টেৰিয়াক ধ্বংস কৰিব নোৱাৰে। ফলস্বৰূপে ই সহজতে ক্ষুদ্ৰান্ত পাই গৈ আৰু লচিকা গ্ৰন্থিবোৰত তাৰ সংখ্যা বৃদ্ধি কৰি তেজৰ জৰিয়তে গোটেই শৰীৰত বিয়পি পেলায়। ফলস্বৰূপে টাইফয়েড ৰোগটোৰ লক্ষণবোৰ দেখা দিব ধৰে। ইয়াৰ সংক্ৰমণৰ সময় মোটামুটি 2 সপ্তাহৰ পৰা 3 সপ্তাহৰ ভিতৰত। টাইফয়েড ৰোগৰ লক্ষণ আচলতে কি কি হ'ব পাৰে? সাধাৰণতে ৰোগীৰ সময় অনুযায়ী বিভিন্ন ধৰণৰ লক্ষণ দেখিবলৈ পোৱা যায়। ৰাতিপুৱা জ্বৰ কমে, সন্ধিয়া জ্বৰ বেছি হয়, পেট ফুলে, পেটৰ বিষ হয়, কষ্ঠকাঠিন্য হ'ব, বমি হ'ব, মুখখন ৰঙা পৰিব, জিভাখন বগা পৰিব, গাৰ বিষ আৰু ছালত ৰঙা ৰঙা দাগ পৰিব। এইখিনি প্ৰথম 7 দিনৰ ভিতৰত দেখা দিয়া লক্ষণ। 7 দিনৰ পৰা 14 দিনৰ ভিতৰত অৰ্থাৎ ছেকেণ্ড উইকত দেখা দিয়া লক্ষণবোৰ: ৰোগীৰ দুৰ্বলতা বাঢ়ি যায়, মূৰৰ বিষ হয়, জিভাখন শুকাই যায়, ডায়েৰিয়া হয়, স্নানবিক দুৰ্বলতাৰ বাবে মানসিক স্থিতি পৰিৱৰ্তন হয়, পালছ বাঢ়ি যায় আৰু জ্বৰৰ মাত্ৰা বাঢ়ি যায়। 3rd উইক আৰু 4th উইকত সাধাৰণতে ৰোগীৰ জ্বৰ কমি যায়, তাৰ পৰা হোৱা উপসৰ্গবোৰ নাইকিয়া হ'ব ধৰে। কেতিয়াবা টাইফয়েড জ্বৰে বিভিন্ন জটিলতাৰ ৰোগ সৃষ্টি কৰিব পাৰে। এনিমিয়া হ'ব পাৰে, ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদন্ত্ৰ ফুটা হৈ ৰক্তক্ষৰণ হ'ব পাৰে, শ্বাসতন্ত্ৰত বিভিন্ন ৰোগ হ'ব পাৰে যেনে নিউমোনিয়া, হৃদযন্ত্ৰত বিভিন্ন সংক্ৰমণ কৰিব পাৰে, বৃক্কতো বিভিন্ন ধৰণৰ সংক্ৰমণ কৰিব পাৰে। তাৰোপৰি স্প্লিন, লিভাৰ, আই আৰু হাড়তো বিভিন্ন সংক্ৰমণ কৰি বহুতো জটিল ৰোগৰ সৃষ্টি কৰিব পাৰে। সাধাৰণতে টাইফয়েড ৰোগ কেনেকৈ চিনাক্ত কৰিব পাৰি? সাধাৰণতে টাইফয়েড ৰোগীক ওয়াইডেল টেষ্ট, ৰেপিড ডায়েগনষ্টিক টেষ্ট, ব্লাড কালচাৰ, ষ্টুল কালচাৰ, বন মেৰু কালচাৰ, ইউৰিন টেষ্ট আৰু PCR টেষ্ট কৰিবলৈ দিয়া যায়। চিকিৎসা কেনেকৈ কৰিব পাৰি? সাধাৰণতে ৰোগৰ লক্ষণবোৰ দেখা দিয়াৰ লগে লগে ওচৰৰ চিকিৎসালয় গৈ তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষা কৰিব দিব লাগে। যদি ৰোগটো চিনাক্তকৰণ হয় তেতিয়া ডক্তৰে দিয়া এণ্টিবায়টিক্স আদিকে ধৰি নিৰ্দিষ্ট সময়ৰ ঔষধখিনি খালে ৰোগটো আৰাম পাব পাৰি। তুলসী গছৰ পাতৰ ৰসেও এণ্টিবেক্টেৰিয়েল হিচাপে কাম কৰি টাইফয়েড ৰোগটো নিয়ন্ত্ৰণ কৰিব পাৰে। তাৰোপৰি 1 চামুচ গুদুচি 1 গিলাচ গৰম পানীত মিহলাই প্ৰতিদিনে খালে এই টাইফয়েড ৰোগটো নিয়ন্ত্ৰণ কৰিব পাৰি। তাৰোপৰি আপোনালোকে এই টাইফয়েড ৰোগটো কেনেকৈ প্ৰতিৰোধ কৰিব পাৰে? আপোনালোকে টীকাকৰণৰ ব্যৱস্থা কৰিব, আপোনালোকে শৌচালয় পৰিষ্কাৰ কৰি ৰাখিব, বিশুদ্ধ খোৱা পানী খাব, পৰিষ্কাৰকৈ হাত ধুই আপোনালোকে খাদ্য সেৱন কৰিব, হাইজেনিক খাদ্য খাব, টাইফয়েড ৰোগীক আইচলেট কৰি নিজে অলপ দূৰত থাকিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এই টাইফয়েড ৰোগটো বছৰৰ সকলো সময়তে হয় যদিও গ্ৰীষ্ম ঋতুত ইয়াৰ প্ৰকোপ খুব বেছি। যিহেতু ই এক জটিল ৰোগ, সেইবাবে আপোনালোকে এই কেইমাহ অন্তত সাৱধানে থাকিবৰ বাবে মই আপোনালোকক এই টাইফয়েড ৰোগটো কি, ইয়াৰ লক্ষণবোৰ কি, ইয়াৰ প্ৰতিকাৰ কি হ'ব পাৰে, ইয়াৰ জটিলতা কি আৰু ইয়াৰ চিকিৎসা কেনেকুৱা হ'ব পাৰে তাৰ বিষয়ে কিছু তথ্য আগবঢ়ালো। আৰু মই আশা কৰিম এই তথ্যসমূহে সমাজৰ লগতে আপোনালোককো যথেষ্ট উপকৃত কৰিব। সমাজৰ সকলো শ্ৰেণীৰ মাজত সজাগতা আৰু সচেতনতা বৃদ্ধি কৰি আমি আটাই লগ লাগি এই ৰোগটো নিৰ্মূল কৰিব পাৰিম। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে টাইফয়েড সম্পৰ্কে কিছু নজনা তথ্য জানিবলৈ সক্ষম হ'ল আৰু মই আশা কৰিম আজি এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ যথেষ্ট উপকৃত হ'ব। ধন্যবাদ।